হেল্ল' এভৰিৱান, এয়া হৈছে ৰাতিপুৱাৰ দৃশ্য। মই মানে অলপ খোজকাঢ়ি আহিলোঁ ঘৰৰ ওচৰত, যিহেতু এইফালৰ পৰা এতিয়া ঘূৰি আহিলোঁ। এতিয়া ঘৰ আহি পালোহি, মুখ চুখ ধুই এটা কাম আৰম্ভ কৰিলোঁ। ৰাতিপুৱা যিহেতু বতৰটো ঠাণ্ডা আৰু তেনেকুৱা ৰ'দ চ'দ নাই, একে ডাৱৰীয়া হৈছে, সেইকাৰণে আন্ধাৰ আন্ধাৰ লাগিছে। আৰু চোতাল হোৱাৰ পিছত চাহ তাহ খালোঁ। চাহ তাহ খাই এতিয়া ভাতলৈ লাগিলোঁ। এয়া আজি বনাবলৈ লৈছোঁ কচু ফুল। আজি কচু ফুল বনাম, আপোনালোকক দেখুৱাই আছোঁ। আৰু ইফালে টেঙামৰা আৰু কচু ফুল বনাম। এয়া আৰু এইফালে চেপা মানে বইল কৰি লৈছোঁ, যিহেতু কাঁইট আৰু লেতেৰা বস্তু বালি চালি তেনেকুৱা ওলাই যায়, সেইকাৰণে আগতীয়াকৈ মানে বইল কৰি লৈছোঁ। আৰু এয়া বাচি দেখুৱাই আছোঁ দেই কচু ফুল। মোবাইললৈকে দি এয়া চব বাচিলোঁ। এতিয়া ভালকৈ ধুই আনিম, তাৰপিছত দেখুৱাই আছোঁ দেই আপোনালোকক। আৰু এইফালে চব ইমান ধুনীয়া লাগিছে ফুলটো, ভিতৰৰ ফুলটো। এয়া কটা হৈ গ'ল, এতিয়া বনাম বলক। এতিয়া দি আছোঁ, এইটো চেপা হয়। চেপা প্ৰথমে বইল কৰি পেলাই চেকনিৰে চেকিলোঁ। এতিয়া পূৰা উতলিছে, এতিয়া দিছোঁ আৰু এই চব পূৰা উতলি আছে। এতিয়া মই টেঙামৰা দিম। ইয়াতে টেঙামৰা দি দিব লাগিব আৰু টেঙামৰা দিম। এতিয়া নাকাটো, এনেকুৱা মোহাৰি মোহাৰি দি দিম আৰু সেইটো নিজে গলি যাব। এইটো চব টেষ্টি খানা হ'ব আজি দেই। যোনে যোনে খাবলৈ মন যায় আহিলেই হ'ল। আৰু এইফালে মই অলপ বাহিৰলৈ ওলাই আহিলোঁ, যিহেতু ছোৱালীজনী খেলি আছে। তাইৰ লগতে অলপ ধেমালি কৰিলোঁ। জেতুকা হয়, জেতুকা বনি গ'ল আৰু ন জয়া। এয়া কৃষ্ণ আছে আৰু কচু ফুলৰ হেৰিটো লাগি গৈছে আৰু কিমান গৈছোঁ তথাপিও থাকি গ'ল আৰু। তাৰপিছত আকৌ ইফালে ভিতৰলৈ গ'লোঁ পাকঘৰত, যিহেতু পানী শুকাইছে নাই চাবলৈ গ'লোঁ। এয়া থুপথুপীয়া হৈছে আৰু জ্বলা অলপ বেছি দি দিলে মানে বেছি মানে খাই ভাল লাগে আৰু টেষ্টি বেছি হয়। আৰু হৈ গৈছে আৰু খোৱাযোগ্য হ'ল। এতিয়া চব টেষ্টি এনেকুৱা বনাই খাবচোন আপোনালোকে। তেল মছলা একো দিব নালাগে, চেপাৰ লগত বনালেই হ'ল। টেষ্টটো বেলেগ পাব। এইটো আপোনালোকে এবাৰ বনালে খাই থাকিবলৈ মন যাব। বনাই চাব দেই। মাছ মাংস নালাগে এইটো বনালে। চব আজি মই বনোৱা নাই দেই, কিন্তু তাই বনাইছে। এয়া খাবলৈ লৈছোঁ। এতিয়া আমি খাই লওঁ দেই, তাৰপিছত এইফালে আমাৰ গাভৰু ছোৱালীজনী খাই আছে দেই। এয়া মেইন আৰু জয়া নাচাই খোৱাত ব্যস্ত দেই, তেজ পাই গৈছে চাগে। আৰু ইফালে ৰ'দ আহে, ৰ'দ আকৌ বৰষুণ দিয়ে। জানো বতৰ কি হৈছে এইকেইদিন, ইমান বেয়া লাগিছে গাটো। আৰু এইফালে গেলা বৰষুণ দি আছে দেই এতিয়া। আৰু যিহেতু মোৰ জ্বৰ লাগি আছে, মোৰ মানে বহুত জ্বৰ উঠিছে। 2 দিন 3 দিন হয়, এতিয়ালৈকে ভাল হোৱাই নাই। আমাৰ ঘৰত ঝৰ্ণা আছে দেই। এই আছে চবকে পানী পৰি আছে আৰু ঝৰ্ণা। পাহাৰত যাব নালাগে আৰু তোমাৰ ঘৰতে আছে। চব বতৰটো আকৌ ডাৱৰীয়া হৈ আছে, বৰষুণ দিয়ে আছে। বানপানী হৈ গ'ল চব। আৰু চব বৰষুণৰ পানীয়ে ভৰ্তি হ'ল, একে পূৰা শেলাই লাগি আছে, যিহেতু বাৰিষা কালত বৰষুণ দিয়েই থাকে। আৰু এইফালে বৰষুণ দিয়াৰ পিছত আকৌ এতিয়া ৰ'দ দিছে। আকৌ মই ফুলৰ ডালকেইটা ৰুইছোঁ, মানে যিহেতু বৰষুণ দিয়ে আছে, সেইকাৰণে বৰষুণ বতৰবোৰ বৰষুণৰ ছিজনত লগাইছোঁ আৰু
এনেই বৰষুণৰ ছিজনত লগালে হৈ যাব, পানী দিব নালাগে। বেলেগৰ ঘৰৰ পৰা আনিছোঁ মই। এয়া ডালকেইটা এতিয়া ৰুই দিছোঁ আৰু ৰাতিপুৱা ৰোৱাৰ কথা, তাৰপিছত বৰষুণ দিয়ে আছে। তাৰপিছত সন্ধিয়া সময়ত একে 4টা নে 5টা বজাত মই ৰুইছোঁ। এয়া ৰ'দ দিছে আকৌ। বাকীকেইটা চাব পাৰে আপোনালোকৰ, ইয়াত ধুনীয়াকৈ হৈছে। এইবিলাক মই ৰোৱা নাই আৰু ঘৰৰ মানুহকেইটা লগাইছে আৰু দেখিছোঁ এইফালে ওপৰৰ পানী জমা হৈ আছে যিহেতু, তাৰপৰা তলত পানী পৰি আছিলে, সেইকাৰণে ইয়াতে হাত ধুলোঁ আৰু এলাহতে, কলত নগ'লোঁ। এতিয়া সন্ধিয়া হৈ এতিয়া চাহ খোৱা টাইম। এতিয়া চাহ খাবলৈ বহিলোঁ। চেংৰা লৈ আনিছে মানুহজনে গৰম গৰমে, যিহেতু মোৰ জ্বৰ উঠি আছে, একো খাবলৈ মন যোৱা নাই। কিবা কিবিহে খাবলৈ মন গৈছে, চাহৰ লগত তেনেকুৱা চেংৰা কিবা কিবি জুতি তেনেকুৱাহে খাবলৈ মন গৈছে। তেন্তে আজিলৈ ইমানতে, বাই বাই, নেক্সট ভিডিঅ' লগ পাম।